মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোক সকলোৱে জানা যে আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি। সেয়ে মই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে তোমালোকলৈ তেওঁৰ বিষয়ে অকণমান যুগুত কৰিছিলোঁ আৰু সেয়া মই তোমালোকক কাৰণে আগবঢ়াইছোঁ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে মই তেওঁৰ বিষয়ে তোমালোকক দুআষাৰ কৈছোঁ। মহাপুৰুষ শংকৰদেৱৰ লগতে যিজনা মহান পুৰুষৰ নাম অসমৰ মানুহে একে উশাহতে পৰম শ্ৰদ্ধাৰে উচ্চাৰণ কৰে, তেওঁৱেই হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। অসমৰ সাহিত্য সংস্কৃতি আৰু আধ্যাত্মিক চিন্তাৰ জগতত মাধৱদেৱৰ বহুমূলীয়া অৱদান আজিও জিলিকি আছে। তেওঁ শংকৰদেৱৰ দৰেই ধৰ্ম প্ৰচাৰক আৰু বহুমুখী প্ৰতিভাৰ আকৰ। আমি জানো যে মহাপুৰুষ শ্ৰীমন্ত শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰী গাঁৱত। কিন্তু মাধৱদেৱৰ পিতৃভূমি সেই ঠাই নাছিল। মাধৱদেৱৰ পিতৃভূমি আছিল ধলেশ্বৰী নদীৰ তীৰৰ বন্দুকা ৰাজ্য, বৰ্তমান কোচবিহাৰৰ অন্তৰ্গত তেতিয়াৰ কামৰূপ ৰাজ্যৰ ভিতৰুৱা আছিল। মাধৱদেৱৰ পিতৃ গোবিন্দগিৰি প্ৰথম পত্নীৰ মৃত্যুৰ পিছত বন্দুকাৰ পৰা বৰদোৱালৈ আহে আৰু তাতে শংকৰদেৱৰ পিতৃ কুসুম্বৰ ভূঞাৰ সহায় আৰু সমাদৰ লাভ কৰি মনোৰমাক বিয়া কৰায়। কিছুকাল সুখে সন্তোষে তাত তেওঁ দিন কটোৱাৰ পিছত গোবিন্দগিৰিৰ ভাগ্য বিপৰ্যয় ঘটিল। প্ৰবঞ্চকৰ হাতত পৰি সৰ্বশ্ৰান্ত হ'ল আৰু বহু কষ্টৰ মূৰত তেওঁ আশ্ৰয় পালে আহোম ৰাজবিষয়া হৰিশিঙা বৰাৰ ঘৰত। সেই হৰিশিঙা বৰাৰ ঘৰ আছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰী গাঁৱত। এই বৰাৰ ঘৰতে 1411 ইংৰাজী 1489 চনৰ জেঠ মাহৰ কৃষ্ণা প্ৰতিপদ তিথিত শ্ৰী শ্ৰী মাধৱদেৱে জন্মগ্ৰহণ কৰে। শংকৰদেৱক লগ পোৱাৰ আগতে মাধৱদেৱ ঘোৰ শাক্তধৰ্মী আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত 2টা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে, যদিহে মাকৰ অসুখ ভাল হয়। তেওঁ যেতিয়া ছাগলী 2টা আনিবলৈ ভনী জোঁৱায়েক ৰামদাসক পাছিলে, তেতিয়া জোঁৱায়েকে তেওঁৰ কথা নুশুনি ক'লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা মানুহৰ কোনো উপকাৰ নহয়। তেওঁ লগতে ক'লে যে তেওঁ ইতিমধ্যে শংকৰদেৱক গুৰু মানি একশৰণ হৰিনাম ধৰ্ম গ্ৰহণ কৰিছে আৰু মাধৱেও তাকেই কৰিব লাগে। এই কথাত মাধৱদেৱ ক্ৰোধিত হয় আৰু শংকৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰিলে, যদিও শংকৰদেৱৰ ওচৰত হাৰ মানি শংকৰদেৱৰ ওচৰত তেওঁ শৰণ ল'লে। মাধৱ হৈ পৰিল গুৰুজনাৰ অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য অভেদ আত্মা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। দুয়োজনা মহাপুৰুষৰ এই মহামিলনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰি গৈছে। মাধৱদেৱ চিৰকুমাৰ আছিল। বিষয় বাসনাৰ প্ৰতি মাধৱদেৱৰ বিশেষ উৎসাহ নাছিল। সেয়ে তেওঁ বিয়া কৰোৱাটো ইচ্ছা প্ৰকাশ কৰা নাছিল। গুৰু শংকৰদেৱৰ দ্বিতীয় পত্নী কালিন্দী আয়ে তেওঁৰ কন্যা বিষ্ণুপ্ৰিয়াক মাধৱদেৱলৈ বিয়া দিবলৈ বৰ মন কৰি আছিল। তেওঁ শংকৰদেৱৰ হতুৱাই এবাৰ মাধৱদেৱক এই কথাৰ কাণ চুৱাইছিল, কিন্তু মাধৱদেৱে গুৰুচৰিপুথিত উল্লেখ থকা মতে তোমাথেৰ সংগ আমি যি কালে লভিলো, সেহি কালে জোৰণৰ কন্যা এৰি আইলো। তোমাথেৰ পদসেৱা কৰিবে ইচ্ছাই, এতেকে বিবাহ কৰিবাক ইচ্ছা নাই। অনাদি জনম ভোগ কৰো বিষয়ক, তাকে মই এৰাইবাক কহিওক উপায়ক। এইটো কথাষাৰ গুৰুচৰিত্ৰত উল্লেখ আছে।
এইবুলি তেওঁ পোনছাটেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। তীক্ষ্ণ বুদ্ধিসম্পন্ন, প্ৰতিভাশালী, সুগায়ক আৰু সুপণ্ডিত মাধৱদেৱে শংকৰদেৱৰ হৃদয় সম্পূৰ্ণৰূপে জয় কৰিছিল। মাধৱদেৱৰ দৰে কৰ্মঠ এজন সহযোগী পাই শংকৰদেৱে তেওঁৰ ভক্তি আন্দোলনক সফলতাৰে বিয়পাই দিব পাৰিছিল। দুয়োজনা গুৰুৱে ৰচনা কৰিছিল নানা গীত, নাট, কাব্য আৰু ভক্তি আলোচনামূলক গ্ৰন্থ। এইবোৰৰ আকৰ্ষণত পৰি দলে দলে মানুহ আহি নৱবৈষ্ণৱ ধৰ্মত শৰণ লৈছিল। মহাপুৰুষ মাধৱদেৱে অসমৰ সাহিত্য আৰু সংস্কৃতিলৈ আপুৰুগীয়া বৰঙণি যোগাই থৈ গৈছে। মাধৱদেৱৰ দ্বাৰা ৰচিত ভক্তি ৰত্নাৱলী, নামমালিকা, ৰাজশ্ৰী কাব্য আদি গ্ৰন্থবোৰ আমাৰ সাহিত্যৰ মূল্যৱান সম্পদ। তেওঁৰ বৰগীত আৰু ঝুমুৰাবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ নাটবোৰত কৃষ্ণৰ দুষ্টালি আৰু ছলচাতুৰিৰে ভৰা শিশুকালৰ মনোমোহা ছবি দেখিবলৈ পোৱা যায়। এই সকলোখিনি সাহিত্যৰে ভিতৰত নামঘোষা পুথিখনক মাধৱদেৱৰ জীৱনৰ অন্যতম ৰচনা বুলি গণ্য কৰা হয়। এই পুথিখনত 1000টা ঘোষা সন্নিৱিষ্ট হৈ আছে বাবে ইয়াক হেজাৰী ঘোষা বুলিও জনা যায়। 1596 চনৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত মধুপুৰৰ ভেলা মধুপুৰ সত্ৰত শ্ৰী শ্ৰী মাধৱদেৱৰ দেহাৱসান ঘটে। গতিকে এই মহান পুৰুষজনাৰ বিষয়ে আমি থোৰতে কৈ শেষ কৰিব নোৱাৰোঁ। গতিকে তোমালোকৰ কাৰণে মই অকণমান তেওঁৰ পৰিচয় তোমালোকৰ আগত দাঙি ধৰিলোঁ আৰু আজিলৈ মই ভিডিঅ'টি